Hello everyone, welcome back my channel. আজিৰ দিনটো আৰম্ভ হয় মোৰ 6টা বজাত মৰ্ণিং 6টা বজাত শুই উঠি ফ্ৰেছ হৈ লাহেকৈ পঢ়িবলৈ বহোঁ মানে 6টাত 6:30 মানে হ'ল। ফাৰ্ষ্ট টাইম মই আজি পঢ়িলোঁ মেথছ পাৰ্চেণ্টেজ। মই আকৌ মেথছ নতুনকৈ পঢ়িব লৈছোঁ। ইউটিউবৰ পৰাই পঢ়িছোঁ, মই কোনো পেইড কোৰ্চ লোৱা নাই বৰ্তমানলৈকে। তো ইউটিউবৰ আদিত্য ৰঞ্জন ছাৰৰ আগৰ পুৰণা প্লে'লিষ্ট এটা ফাউণ্ডেশ্যন বেটছ বুলি আছে, সেই প্লে'লিষ্টৰ পৰাই মই আকৌ আৰম্ভ কৰিছোঁ। লগতে MCQ প্ৰেক্টিছবিলাক কৰি যাম। চ' প্ৰথমতে মেথছেই পঢ়িলোঁ আজি, নহ'লে মোৰ থাকি যায় বেলেগ GK ইংলিছ এইবিলাক পঢ়োঁতে। চ' ফাৰ্ষ্টে মই আজি মেথছেই কৰি লৈছোঁ। ক্লাছ কৰাৰ পাছত মই মেথছৰ ফৰ্মুলাবোৰ ৰিভাইজ কৰিলোঁ। ফৰ্মুলা স্কোৱাৰ, কিউব ৰুট, প্ৰাইম নাম্বাৰ, তাৰপিছত মেনচুৰেশ্যনৰ কিছুমান ফৰ্মুলা আছিলে, এলজেব্ৰাৰ ফৰ্মুলা, তাৰপিছত সেইবিলাক ৰিভাইজ কৰি ল'লোঁ। কৰি যিহেতু CM ছাৰে আকৌ এই 2026ত কোনো নটিফিকেশ্যন নাহে বুলি কৈছে, চ' এই 4 মান্থ ভালদৰে উইক ছাবজেক্টকেইটাক দিম বুলি ভাবিছোঁ। যেনে মেথছ, ইংলিছ মোৰ দুয়োটাই উইক ছাবজেক্ট হয়। মেথছটো 80%টো অলপ পাৰিছোঁগৈ। তো 2 বছৰৰ পৰা কৰি 2 yearsৰ পৰা কৰি আগৰ ADRE-টো মেথছৰ ইংলিছটোৰ ইমান কৰা নহ'ল ভালকৈ। চ' এবাৰ ইংলিছটো ভালকৈ কৰিম বুলি কৰি আছোঁ বৰ্তমান। ইংলিছ লক্ষ্য ছাৰৰ পেইড বেছৰ পৰা কৰিছোঁ আৰু বিদ্যাগম মেপৰ জয় ছাৰৰ পৰা কৰি আছোঁ, ৰাণী মেমৰ পৰা ভকেব কৰি আছোঁ। চ' ইংলিছটো ভালকৈ পঢ়ি ল'ম বুলি ভাবিছোঁ নটিফিকেশ্যন অহালৈকে। আৰু বাকীকেইটা ছাবজেক্ট GK ছাবজেক্টখিনি ভালদৰে ৰিভাইজ কৰি ল'ম। আজিৰ মই ৱৰ্ল্ড জিঅ'গ্ৰাফী, ইণ্ডিয়ান জিঅ'গ্ৰাফী মই ৰিভাইজ কৰি কমপ্লিট হ'লোঁ। 5 দিন মই MCQ প্ৰেক্টিছ কৰিম, 5 days অনলি MCQ প্ৰেক্টিছ কৰিম ইউটিউব আৰু বুক দুয়োটাৰ পৰা। তো আৰু আজিৰ পৰা মই ইকনমি আকৌ ৰিভিজন ষ্টাৰ্ট কৰিছোঁ। ইকনমিৰ আজি নীতি আয়োগ, মানি আৰু ফাইনেন্স কমিশ্যন, তাৰপিছত মুদ্ৰাস্ফীতি, এই টপিককেইটা পঢ়িলোঁ। তো আজি টু ডু লিষ্টতো আজি মই ষ্ট্ৰেটেজিকে এৱাৰ্ডো দি থৈছিলোঁ। তো আজি সময় নহ'ল, এতিয়া ৰাতি 12টা বাজিছে। চ' মই ভইচ অভাৰ কৰি আছোঁ। চ' এতিয়া টু ডু লিষ্টত থকা মতে মোৰ ইংলিছৰ প্ৰিপজিশ্যন ৰিভাইজ কৰিব আছিলে, সেইটো আছেই। মই এতিয়া ভইচ অভাৰ কৰিলে আকৌ সেইটো ৰিভাইজ কৰি লাহেকৈ শুই যাম আৰু। চ' ৰাতি দেৰিলৈকে থকা হয় আৰু ৰাতিপুৱা উঠা অলপ প্ৰব্লেম হয় আৰু মোৰ। আজি যদি দেৰিলৈকে ৰাতিপুৱা কাইলৈ সোনকালে উঠিব নোৱাৰোঁ, তেনেকুৱা হৈ যায় কেতিয়াবা। এনেদৰে চলাই নিব লাগিব আৰু পঢ়াখিনি কামৰ মাজতে সদায় দিন একে নাযায়, ভালে নাযায়। চ' যেতিয়া সময় পোৱা যায় ভালকৈ পঢ়ি যাব লাগে। আৰু কোনোবা দিনত ফেমিলি প্ৰব্লেম বা কাৰোবাৰ ফেমিলি মেম্বাৰ্ছৰ হেল্থ ইছ্যু আহি যায়, নিজৰো কেতিয়াবা গা বেয়া থাকে, বিভিন্ন কাম থাকে। চ' কেতিয়াবা পঢ়াটো কম হৈ যায়, কেতিয়াবা বেছি। সেইকাৰণে প্ৰতিদিনাই পঢ়ি যাব লাগে, কনচিষ্টেঞ্চি মেইনটেইন কৰি ৰাখিব লাগে। সেয়াই আৰু কিমান আৱাৰ পঢ়াত কিমানখিনি টপিক পঢ়িব পাৰি, এদিনত কমপ্লিট কৰিব পাৰি ভালকৈ, সেইটোৱে টাৰ্গেট ৰাখিব লাগে। চ' তেনেকৈ পঢ়ি যাম বুলি ভাবিছোঁ। ময়ো শিকি ভুলৰ পৰা শিকি কৰি আছোঁ 3 বছৰ 4 বছৰৰ পৰা। যিবোৰ মই ভুল কৰিছিলোঁ সেই ভুলবিলাক যাতে আকৌ ৰিপিট নহয়, সেই তেনেকৈ কৰিব বিচাৰিছোঁ। আৰু চাওঁ কিমান দূৰ যাব পাৰোঁ, ভালে গ'লে হয় আৰু বাকীবোৰ মোৰ কি হয় জানেনে, যোনদিনাই মই আগদিনাখনে টু ডু লিষ্ট বনাওঁ আৰু মই প্লেন কৰোঁ যে কাইলৈ মই এইখিনি টপিক কমপ্লিট কৰি ইমান আৱাৰ উলিয়াম মই পঢ়িবৰ কাৰণে। চ' সেই দিনাখনে মোৰ কিবা নহয় কিবা প্ৰব্লেম আহি যায়। চ' তেনেকুৱাই হ'ল আজি মোৰ।
তো এফালে যাব লগা হ'ল। তাৰপাছত আজি 3 দিনৰ পৰা মই টিউশ্যন কৰাব ষ্টাৰ্ট কৰিছোঁ। তো টিউশ্যন কৰাবলৈ যাব লাগে। তেনেকুৱাবিলাক সমস্যা আহি পৰে। তথাপিও পঢ়িবতো লাগিবই সময় উলিয়াই। যদি দিনত নোৱাৰিছোঁ ৰাতি দেৰিলৈকে, যদি ৰাতি নোৱাৰিছোঁ ৰাতিপুৱা সোনকালে উঠি তেনেকৈ দিব লাগিব। মই আগতে বেছিকৈ ৰাতিয়ে পঢ়িছিলোঁ, কিন্তু এতিয়া ট্ৰাই কৰোঁ যে ৰাতিপুৱা অকণমান উঠিব যাতে পাৰোঁ। মই 8টা বজালৈকে, ৰাতিপুৱা 8টা বজালৈকে 2 hours মান এটা টপিক হ'লেও মই পঢ়ি ল'ব পাৰোঁ। তেতিয়া মনটো ভাল লাগে, নিজৰ কাৰণে কিবা এটা কৰিলোঁ। প্ৰথমতে বেলেগ কৰাৰ আগত যে নিজৰ কাৰণে কিবা এটা কৰিলোঁ, সেই তেনেকুৱা মনটো কিবা এটা ভাল লাগি যায়। তেনেকুৱা কৰিব পাৰে আপোনালোকেও। ৰাতিপুৱা যদি সোনকালে উঠিব পাৰে সোনকালে উঠি পঢ়ক, যদি সোনকালে উঠিব নোৱাৰে তেন্তে ৰাতি পঢ়ক, মুঠতে পঢ়ক। আৰু মই এদিনো যেতিয়াৰ পৰা বুজি পাইছোঁ এদিনো কনচিষ্টেঞ্চি ব্ৰেক কৰা নাই। ক'ৰবাত যদি যাব লগা হৈছে মই ঘৰত 1 hour হ'লেও এটা টপিক হ'লেও পঢ়ি যাওঁ। মই কোনো দিন 0 ডে মই পঠিওৱা নাই। যদি মোৰ বহুত বেছি কেতিয়াবা গা বেয়া হয় তেতিয়া মই পঢ়া নহয়, তেনেকুৱা হয়। ইয়াৰ আগতে মোৰ ডিচেম্বৰৰ পৰা জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিললৈকে মোৰ পঢ়া একেবাৰে নহ'ল। মই কিতাপৰ পৰা একেবাৰে আঁতৰি আছিলোঁ। বহুত ধুনীয়াকৈ প্ৰিপাৰেশ্যন কৰি আছিলোঁ। বহুত ডাঙৰ হাজবেণ্ডৰ এক্সিডেণ্ট হৈ গ'ল, মেডিকেলত থাকিব লগা হ'ল। মোৰ RRB এক্সাম মোৰ ডেট যোনদিনা আছিলে, মই লেভেল 1 এপ্লাই কৰি থৈছিলোঁ, সেইদিনা বহুত ধুনীয়াকৈ প্ৰিপাৰেশ্যন কৰিছিলোঁ, সেইদিনা মই মেডিকেলত থাকিব লগা হ'ল। চ' তেনেকুৱাবিলাক সমস্যা আহি পৰে আমাৰ জীৱনত। তথাপিও হাৰ মনাতকৈ আগবাঢ়ি যোৱাই ভাল। কোনোবা নহয় কোনোবা এটাততো ওলাব পাৰিম ন। এনেকৈয়ে আগবাঢ়ি যাব চেষ্টা কৰিছোঁ। মই এতিয়া এটাই ভাবোঁ যে সময় থাকোঁতে পঢ়ি লোৱা ভাল। আজি সময় পাইছোঁ, ভালকৈ পঢ়ি লোৱা ভাল। এক্সামৰ আগত বা কি নতুন প্ৰব্লেম আহি যায় কোনো ক'ব নোৱাৰে। চ' সময় দিছে যেতিয়া আগতীয়াকৈ পঢ়ি মেলি ধুনীয়াকৈ কমপ্লিট কৰি যোৱা ভাল। এক্সামৰ আগত যদিও কিবা প্ৰব্লেম আহি যায় যাতে আমি সেই টেকেল কৰিব পাৰোঁ। যাতে আমাৰ চিলেবাছ কমপ্লিট হৈ আছে, আমি ভালকৈ পঢ়ি থৈছোঁ, মক টেষ্ট দি থৈছোঁ, ৰিভাইজ কৰি থৈছোঁ, অলপ চালেও যাতে কিবা প্ৰব্লেমৰ মাজতো আমি এক্সামটো উলিয়াব পাৰোঁ, এক্সামটো দিব পাৰোঁ, সেইটোকে টাৰ্গেট কৰিছোঁ। বৰ্তমান মই যোনখিনি মোৰ এক্সপিৰিয়েঞ্চৰ পৰা মই বুজি পাইছোঁ সেইটোকে মই শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ আগত। চ' ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।